আজি কেইবাটাও জ্বলন্ত সমস্যা সমাধানৰ বাবে ৰহা আঞ্চলিক ছাত্ৰ সন্থ, ৰহা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ৰহা আঞ্চলিক তিৱা ছাত্ৰ সন্থ, মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থ, ৰহা আঞ্চলিক মানৱ অধিকাৰ সংগ্ৰাম সমিতি, ৰহা আঞ্চলিক ট্ৰাক চালক সন্থ, ৰহা আঞ্চলিক মেজিক চালক উন্নয়ন সমিতি আৰু ৰহা আঞ্চলিক শ্ৰমিক সন্থাসহ 8টা দল সংগঠনৰ বিষয়ববীয়াৰ দ্বাৰা স্বাক্ষৰিত এখন স্মাৰক পত্ৰ ৰহা সমজিলা আয়ুক্তক প্ৰদান কৰে। স্মাৰক পত্ৰ প্ৰদানত উল্লেখিত সমূহ দল সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে। তেওঁলোকে উল্লেখ কৰা মতে বিশেষকৈ ৰহা টোলগেটৰ পৰা স্থানীয় লোকৰ বাবে ৰেহাই দিয়াৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ জ্বলন্ত সমস্যা সমাধানৰ কথা পত্ৰৰ জৰিয়তে উল্লেখ কৰিছে। ৰহাৰ পৰা নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট, JNKD নিউজ। আমি ৰহাৰ সকলো আঞ্চলিক দল সংগঠনৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক আৰু ৰহাৰ সকলো সাংবাদিক আমি নমস্কাৰ জ্ঞাপন কৰিছোঁ। আৰু ৰহাৰ কিছুমান জ্বলন্ত সমস্যাক লৈ আমি ৰহাৰ সমূহ দল সংগঠন বহি পেলাই আমি আলোচনা কৰি আজি আমি ৰহাৰ সমজিলা আয়ুক্ত অফিচত আহি পেলাই তেখেতক আমি এখন স্মাৰক পত্ৰ দিছোঁ। আমাৰ দাবীসমূহ ক'ব বিচাৰিছোঁ। প্ৰথমতে হ'ল আমাৰ যিটো ৰহাত টোলগেট আছে, টোলগেটত স্থানীয় যিবোৰ যান বাহন আছে, ব্যক্তিগত হওক বাণিজ্যিক হওক, সেইবোৰত আমাৰ কৰটো ৰেহাই দিব লাগে। লগতে এম্বুলেঞ্চ সেৱাটো তেওঁলোকে 24 ঘণ্টা কৰিব লাগে। আৰু ৰাষ্ট্ৰীয় ঘাইপথত কি হয়, পোহৰৰ ব্যৱস্থা কৰিব লাগে, নহয় তাৰ ফলতো আপোনাৰ এক্সিডেণ্ট হয় বা বিভিন্ন ধৰণৰ অসামাজিক কাম হোৱা দেখা যায়। সেইকাৰণে ৰাষ্ট্ৰীয় ঘাইপথটো পোহৰ কৰি ৰখাৰ ব্যৱস্থা কৰিব লাগে। আৰু বিভিন্ন দূৰ দূৰণিৰ যাত্ৰী এইফালে অহা যোৱা কৰে, তে যাত্ৰী জৰ্ণি কোঠা, তাত যাতে আমি গা পা ধুব পাৰে, থাকিব পাৰে, অলপ সময় ৰেষ্ট ল'ব পাৰে, এই গোটেইখিনি সুবিধা যাতে তেওঁলোকে ব্যৱস্থা কৰি দিয়ে। আৰু আমাৰ ৰহা অঞ্চলৰ উপপথৰ কথা নকওঁৱেই, আপোনালোকে নিউজ কৰি আছে, আমাৰ দল সংগঠনে আমি প্ৰতিবাদ কৰি আছোঁ, বহু মানুহ ঘূণীয়া হৈছে, এক্সিডেণ্ট হৈছে। তে উপপথসমূহ ভাল কৰিব লাগে। লগতে যিবোৰ ফলক লগাইছে, যিবোৰ অসমীয়াত লিখিছে, সেইবোৰ দেখিলে অসমীয়া মানুহৰ খং উঠি যায়, ইমান ভুল অসমীয়া। তে যিবোৰ নেশ্যনেল হাইৱেৰ ফলক আছে, ফলকবোৰ শুদ্ধ অসমীয়াত লিখিব লাগে। আৰু টোলগেটৰ কাষত যিবোৰ নিয়মাৱলী আছে, সেইবোৰ অসমীয়াত লিখাটো আমি বিচাৰিছোঁ। কাৰণ বহু অসমীয়া চালক আছে বা যাত্ৰী আছে, তেওঁলোকে হয়তো ইংৰাজী নাজানিব পাৰে। সেইকাৰণে অসমত অসমীয়া ভাষাৰ ফলক টোলগেটৰ কাষত নিয়ম আৰু মাচুলবোৰ অসমীয়া ভাষাত লিখিবৰ কাৰণে তেওঁলোকক আমি অনুৰোধ কৰিছোঁ। আৰু লগতে দুৰ্ঘটনা হ'লে কেতিয়াবা কি হয়, টোলগেটৰ যদি বাহনে নিব লাগে, তেওঁলোকৰ বাহনৰ বেয়া বুলি কয় বা নাই বুলি কয়। সেইকাৰণে 24 ঘণ্টাই যেতিয়াই য'তে দুৰ্ঘটনা নহওক, টোলগেটৰ পৰা যাতে ফ্ৰীলি, যিটো এটা গাইডলাইনো আছে, ফ্ৰীলি যাতে ট্ৰেইনখন গৈ দুৰ্ঘটনা হোৱা যান বাহনখন লৈ আহিব পাৰে, তাৰ ব্যৱস্থা কৰিব লাগে। আৰু বিষাক্ত পাৰ্থেনিয়াম গছ আমাৰ 4 লেনৰ মাজত আছে, কাষত আছে, পাৰ্থেনিয়াম গছ সমূলে নাইকিয়া কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু টোলগেটত কেতিয়াবা কি হয়, সকলো নহয়, সকলোকে মই কৰিব বিচাৰোঁ, তাৰে দুই এজনৰ ব্যৱহাৰ কেতিয়াবা বেয়া হয়, কেতিয়াবা চালকৰ লগত তৰ্কাতৰ্কি হয়, কেতিয়াবা যাত্ৰীৰ লগত হয়, কেতিয়াবা অপ্ৰীতিকৰ পৰিস্থিতি হয়। সেইকাৰণে আমি টোলগেট পৰিচালনা সমিতি, য'ত নেকি প্ৰশাসনৰ মানুহ থাকিব, আমাৰ ৰহাৰ স্থানীয় দল সংগঠনৰ থাকিব, সকলোকে মিলাই এখন পৰিচালনা সমিতি গঠন কৰিব লাগে, যাতে অপ্ৰীতিকৰ পৰিস্থিতি ৰহাত নহয়। কাৰণ ৰহা টোলগেটত যদি মাৰপিট হয়, বেয়া ঘটনা হয়, ৰহাৰ বদনাম হয়, তাত আমিও লাজ পাওঁ। সেইকাৰণে পৰিচালনা সমিতিখন গঠন কৰাত আমি গুৰুত্ব প্ৰদান কৰিছোঁ। আৰু আমাৰ এই দাবীসমূহত আমাৰ ৰহা আঞ্চলিক ছাত্ৰ সন্থা, ৰহা আঞ্চলিক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আঞ্চলিক সমিতি, তিৱা ছাত্ৰ সন্থা, মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা, মানৱ অধিকাৰ সংগ্ৰাম সমিতি ৰহা আঞ্চলিক ট্ৰাক চালক সন্থা, ৰহা আঞ্চলিক মেজিক চালক উন্নয়ন সমিতি আৰু ৰহা আঞ্চলিক শ্ৰমিক সন্থা, এই আমাৰ 8টা সংগঠনে আজি একত্ৰ হৈ যৌথভাৱে আমি আজি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আৰু আমি 3 দিনৰ সময় দিছোঁ। 3 দিনৰ ভিতৰত যদি আমাৰ দাবীসমূহ মানি নলয়, আমি সকলো দল সংগঠনে ৰাইজৰ সহযোগত গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ল'ম। আৰু কাৰ্যসূচীৰ যিকোনো পৰিস্থিতিৰ কাৰণে প্ৰশাসন আৰু NHI প্ৰাধিকৰণে জগৰীয়া থাকিব।